হাই এভরিওয়ান ওয়েলকাম ব্যাক টু মাই চেনেল লন্ত্রন্ত্র বন্ধু বান্ধবীসকল আজি আমি চাইল্ড ডেভেলপমেন্ট পেডাগজিৰ সোশিয়েল কালচাৰেল থিওৰিৰ কিছুমান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন চাম। কুৱেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট, আপোনালোকে নিজৰ পৰা এনচাৰ কৰিবলৈ ট্ৰাই কৰিব কমেণ্ট বক্সত কমেণ্ট কৰি। আৰু ইয়াৰ লগে লগে যিসকলে ফাৰ্ষ্ট টাইম চেনেলত মোৰ ভিডিঅ' চাই আছে কাইণ্ডলি চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম বা চিটেট এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে। আৰু এট প্ৰেজেণ্ট যেতিয়া আপুনি ভিডিঅ'টো চাই আছে সেই ওপৰত থকা লাইক বাটনটো কাইণ্ডলি ক্লিক কৰি দিয়ক। তো বলক আমি এতিয়া ষ্টাৰ্ট কৰোঁ। তো প্ৰথম প্ৰশ্নটো আছে এ 5-year-old child keeps speaking softly while arranging blocks saying no this one goes here, how would Vygotsky interpret this behavior? এজন 5 বছৰীয়া শিশু ব্লক সজোৱাতে ধীৰে ধীৰে কয় নহয় এইটো ইয়াত যাব। ভাইগটস্কিয়ে এই আচৰণক কেনেকৈ ব্যাখ্যা কৰিছিল? চ' আপোনালোকে জানে ভাইগটস্কিয়ে তাৰ যিটো থিওৰি আছে তাত স্পীচৰ কথা কৈছিলে, লেংগুৱেজ ডেভেলপমেণ্ট কথা কৈছিলে। আৰু তিনি ধৰণৰ লেংগুৱেজ ডেভেলপমেণ্ট আছিলে য'ত নেকি সোশিয়েল স্পিচ আছিলে আৰু প্ৰাইভেট স্পিচ আছিলে আৰু ইনাৰ স্পিচ আছিলে। আৰু যিটো আছিলে প্ৰাইভেট স্পিচ মানে প্ৰাইভেট স্পিচ যিটো 3 বছৰৰ পৰা 7 বছৰৰ ভিতৰত থাকে সেইটো বয়সত কি কৰে বাচ্চাই নিজৰ লগত কথা পাতে, সেলফ ৰেগুলেট কৰে। ঠিক আছে, তো এই যে ইয়াতো আপোনালোকে চাই আছে বিল্ডিং ব্লক যেতিয়া সি পাজল বনাই আছে, পাজল বনোৱাৰ সময়ত নিজক গাইড কৰি আছে আৰু সেইকাৰণে এইটো কি হয় সেলফ ৰেগুলেশ্যন হয়, যিটো প্ৰাইভেট স্পিচৰ এটা মানে বৈশিষ্ট্য হয়। তো এইটো হ'ব ইয়াত অপশ্যন আছে এজ এ চাইন অফ ইমেচিউৰিটি, এজ এ সেলফ গাইডেন্স ডিউৰিং থিংকিং, সোশিয়েল কমিউনিকেশ্যন আৰু এজ ডিষ্ট্ৰেকশ্যন বিভ্ৰান্তি। এইটো কি হ'ব নাম্বাৰ বি, যিটো সেলফ গাইডেন্স ডিউৰিং থিংকিং। ঠিক আছে, সেলফ গাইডেন্স ডিউৰিং থিংকিং। কুৱেশ্যন নম্বৰ 2 আছে হুইচ ষ্টেটমেণ্ট বেষ্ট ৰিফ্লেক্ট ভাইগটস্কিজ আণ্ডাৰষ্টেণ্ডিং অফ হাউ লেংগুৱেজ এণ্ড থট আৰ ৰিলেটেড। ভাইগটস্কিয়ে যে কৈছিলে লেংগুৱেজ আৰু থট দুটাই ৰিলেটেড হ'ব, এইটো আমি কোনটো কথাৰ পৰা মানে ভাইগটস্কিৰ কোনটো কথাৰ পৰা আমি এইটো বুজিব পাৰিম? তো ইয়াত দিছে যে থিংকিং ডেভেলপছ ফাৰ্ষ্ট এণ্ড লেংগুৱেজ ফলোজ। প্ৰথমত থিংকিং ডেভেলপ হয় আৰু তাৰপিছত ভাষা ডেভেলপ হয়। এইটোতো ভাইগটস্কিৰ একৰ্ডিং টু নহয়, ভাইগটস্কি এইটো নাই কোৱা, আগত কৈছিলে লেংগুৱেজ ডেভেলপ হ'ব তাৰপিছত ভাষা হ'ব তাৰপিছত তাত থিংকিং হ'ব। তাৰপিছতে লেংগুৱেজ এণ্ড থিংকিং গ্ৰ'জ ছেপাৰেটলি এণ্ড নেভাৰ কানেক্ট, এইটোও নহ'ব। লেংগুৱেজ গ্ৰেজুৱেলি বিকেম এ টুল ডেট শ্বেপ থিংকিং। ঠিক আছে, ভাষা ধীৰে ধীৰে চিন্তা গঢ়ি তোলা সাজুলি পৰিণত হয়। তো আমি জানো ভাইগটস্কিয়ে কি কৈছিলে প্ৰথমত লেংগুৱেজ ডেভেলপ হ'ব তাৰপিছত কি হ'ব তাৰ থিংকিং ডেভেলপ হ'ব। তো এইটো অপশ্যন কি হ'ব নাম্বাৰ চি। ঠিক আছে, অপশ্যন হ'ব নাম্বাৰ চি, মানে আগত লেংগুৱেজ ডেভেলপ হ'ব লাগিব তাৰপিছত ভাষা থিংকিং ডেভেলপ হ'ব। নাম্বাৰ 3 আছে ষ্টুডেণ্টছ হু এক্সপ্লেইন ইচ ষ্টেপ এলাউড ৱাইল ছলভিং মেথছ প্ৰব্লেম আফটাৰ পাৰফৰ্ম বেটাৰ, দিছ ছাপৰ্ট ভাইগটস্কিজ আইডিয়া ডেট। ঠিক আছে, ইয়াত কৈছে গণিতৰ সমস্যা সমাধান কৰোঁতে যিসকল শিক্ষাৰ্থীয়ে উচ্চস্বৰে পদক্ষেপ ব্যাখ্যা কৰে তেওঁলোকে ভাল ফল কৰে। ই ভাইগটস্কিৰ কোনটো ধাৰণাৰ সমৰ্থন কৰে? মানে যেতিয়া কিবা এটা মেথছ কৰাৰ সময়ত যিবোৰ বাচ্চাই লাউডলি স্পীক কৰে, ঠিক আছে, লাউডলি এক্সপ্লেইন কৰে, সেইটো ভাইগটস্কিৰ কোনটো ধাৰণাৰ মতে পৰে? ঠিক আছে, তো অপশ্যন কেইটা আছে স্পীকিং ডিষ্ট্ৰেক্ট লাৰ্ণাৰক বিভ্ৰান্ত কৰে। ঠিক আছে, জোৰকৈ মাতিলে এইটোতো নহ'ব। লেংগুৱেজ ছাপৰ্ট থিংকিং, লেংগুৱেজটো ভাষা মানে থিংকিঙক চিন্তাক ছাপৰ্ট কৰে। লাৰ্ণিং ডিপেণ্ডছ অন মেচিউৰিটি, এইটোওতো ভাইগটস্কিয়ে কোৱা নাই। আৰু চাইলেন্স ইম্প্ৰুভ কনচেনট্ৰেশ্যন, এইটোও কোৱা নাই। চ' এইটো অপশ্যন হ'ব বেষ্ট বি। ঠিক আছে, লেংগুৱেজ ছাপৰ্ট থিংকিং, ভাষাই চিন্তাক ছাপৰ্ট কৰে। মানে নাম্বাৰ 4 হাউ ইজ ইনাৰ স্পীচ ডিফাৰেণ্ট ফ্ৰম নৰ্মেল কনভাৰ্চেশ্যন। ইনাৰ স্পীচ কিদৰে নৰ্মেল কনভাৰ্চেশ্যনৰ পৰা পৃথক হয়? আৰু আপোনালোকে জানে ইনাৰ স্পীচ লেংগুৱেজ ডেভেলপমেণ্টৰ নাম্বাৰ 3 ষ্টেপ হয় আৰু এইটো 7 বছৰৰ পৰা ওপৰৰ 7 এণ্ড এবভ। ঠিক আছে, বাচ্চা যেতিয়া এটা 7 বছৰ পায় তাৰপিছৰ পৰা ইনাৰ স্পীচ তাৰ মানে ষ্টাৰ্ট হয়। আৰু ইয়াত কৈছে অভ্যন্তৰীণ ভাষণ সাধাৰণ কথোপকথনৰ পৰা কেনেদৰে পৃথক, মানে অভ্যন্তৰীণ যিটো ভাষা আছে, ঠিক আছে, এইটো নৰ্মেল কথোপকথনৰ পৰা কিদৰে পৃথক হয়? তো কৈছে ইট ইজ স্প'কেন লাউডলি, এইটোতো নহ'ব। তাৰপিছত ইট ইজ গ্ৰামাটিকেলি কমপ্লিট, এইটোও নহ'ব। তাৰপিছত ইট ইজ চাইলেণ্ট এণ্ড শ্বৰ্ট এণ্ড ইনফৰ্ম, এইটো চাইলেণ্ট থাকিলে শ্বৰ্ট এণ্ড থাকে, ই নীৰৱ আৰু সংক্ষিপ্ত ৰূপত। ঠিক আছে, তো এইটোৱেই কাৰেক্ট অপশ্যন হ'ব। নাম্বাৰ 5 একৰ্ডিং টু ভাইগটস্কি লেংগুৱেজ মেইনলি হেল্পছ চিলড্ৰেন টু, মানে ভাইগটস্কিয়ে কি কৈছিলে লেংগুৱেজ মেইনলি মানে বাচ্চাক কিদৰে সহায় কৰে? ভাইগটস্কিৰ মতে ভাষাই মূলতঃ শিশুক কিদৰে সহায় কৰে? তো অপশ্যন কেইটা আছে মেম'ৰাইজিং দ্য ফেক্ট, মানে মুখস্থ কৰিবৰ কাৰণে, ডেভেলপ হায়াৰ মেণ্টেল প্ৰচেছ, ইনভলভ ইম্প্ৰুভ হেণ্ড ৰাইটিং নে ইনক্ৰিজ ছ'চিয়েল পপুলাৰিটি। তো ইয়াত ভাইগটস্কিৰ মতে কোনটো অপশ্যন হ'ব? এইটো ডেভেলপ হায়াৰ মেণ্টেল প্ৰচেছ। ভাইগটস্কিয়ে কি কৈছিলে যেতিয়া বাচ্চা নিজৰ লগত নিজে কথা পাতিব তেতিয়া কি হ'ব তাৰ যিটো মানে কগনেটিভ ডেভেলপমেণ্ট এইটো হৈ থাকিব। এইটো মানে জাষ্ট ইমেচিউৰিটি তাৰ নহয়, এইটো তাৰ কগনেটিভ ডেভেলপমেণ্টৰ এটা পাৰ্ট হয়। নাম্বাৰ 6 এ ক্লাছৰুম ৱেৰ ষ্টুডেণ্টছ ৰেগুলাৰলি ডিছকাছ আইডিয়াছ এণ্ড ছল্ভ প্ৰব্লেম টুগেডাৰ ৰিফ্লেক্ট হুইচ প্ৰিন্সিপাল। এটা ক্লাছৰুম য'ত ল'ৰা ছোৱালীহঁতে মানে যিকোনো এটা টপিক ডিছকাছ কৰে আৰু ছল্ভ কৰে, এইটো কোনটো প্ৰিন্সিপালৰ ওপৰত বেছ হৈ আছে? তো অপশ্যন কেইটা আছে লাৰ্ণিং ডিপেণ্ডছ অনলি অন এজ,
মানে লাৰ্ণিং কৈছে খালি বয়সৰ ওপৰত ডিপেণ্ড কৰে, তো এইটোতো নহ'বই ডাইৰেক্টলি। তাৰপিছত কৈছে ছ'চিয়েল ইণ্টাৰেকশ্যন ছাপৰ্ট থিংকিং, ছ'চিয়েল ইণ্টাৰেকশ্যন যেতিয়া হ'ব, সমাজৰ লগত যেতিয়া সি মিলিব, তাৰ থিংকিংটো বাঢ়িব, এইটোৱে কাৰেক্ট অপশ্যন হ'ব। ইণ্টেলিজেঞ্চ ইজ ফিক্স, এইটোতো নহ'ব। প্ৰেক্টিচ এলং লিড টু ডেভেলপমেণ্ট, এইটোও নহ'ব। তো কাৰেক্ট অপশ্যন অপশ্যন বি। Number 7, when children begin to think silently instead of thinking loud, this change is known as, যেতিয়া বাচ্চা এটা কি কৰিব, চাইলেণ্টলি থিংক কৰিব, মনে মনে ভাবিব, ইনষ্টিড অফ শাউটিং লাউড, মানে জোৰকৈ মানে উচ্চাৰণ নকৰি, জোৰকৈ শব্দ নকৰি সি নিজে নিজে যেতিয়া ভাবিব, এইটো কি বুলি কোৱা হয়? তো ইয়াক কৈছে কণ্ডিশ্যনিং ক'ব নেকি? কণ্ডিশ্যনিংটো এইটো নহয়, ইণ্টাৰনেলাইজেশ্যন মানে অভ্যন্তৰীকৰণ, মানে নিজে নিজে মনে মনে ভাবিব, এইটোৱে হ'ব কাৰেক্ট আনচাৰ। ৰিইনফোৰ্সমেণ্ট নহ'ব, ইমিটেশ্যন নহ'ব। ঠিক আছে। কুৱেশ্যন নম্বৰ 8, হুইচ ষ্টেটমেণ্ট উড ভাইগটস্কি মষ্ট লাইকলি ৰিজেক্ট, কোনটো ষ্টেটমেণ্টক ভাইগটস্কিৰ কথা মতে এইটো ৰিজেক্ট কৰিব? তো কৈছে লেংগুৱেজ প্লেজ এন ইম্পৰ্টেণ্ট ৰোল ইন ডেভেলপমেণ্ট, কৈছে যে লেংগুৱেজটো মানে ইম্পৰ্টেণ্ট ৰোল এটা প্লে কৰে নিজৰ ইণ্টেলিজেঞ্চি ডেভেলপমেণ্টৰ ক্ষেত্ৰত, এইটো কাৰেক্ট। তাৰপিছত কৈছে ছ'চিয়েল ইণ্টাৰেকশ্যন ছাপৰ্ট লাৰ্ণিং, এইটোও কাৰেক্ট। কগনিটিভ গ্ৰ'থ হেপেন্স উইদাউট ছ'চিয়েল ইনফ্লুৱেঞ্চ, এইটো হ'ব ৰং। ঠিক আছে, এইটো ভাইগটস্কিয়ে নাই কোৱা। চিলড্ৰেন লাৰ্ণ থ্ৰু গাইডেড ছাপৰ্ট, মানে MKO, গাইডেড ছাপৰ্ট মানে MKO, মোৰ নলেজেবল ওৱান, ZPDD। ঠিক আছে, এইটো কাৰেক্ট হ'ব। চ' অপশ্যনটো হ'ব এইটো, মানে এইটো ৰিজেক্ট কৰিছিলে ভাইগটস্কিয়ে। নাম্বাৰ 9, when প্ৰাইভেট স্পীচ ৰিডিউচ এৰাউণ্ড দ্য এজ অফ 7, ঠিক আছে, ছ'চিয়েলৰ পাছত প্ৰাইভেট স্পীচ আহে। ইট ইউজুৱেলি মিনছ ডেট দ্য চাইল্ড, 7 বছৰৰ আশে পাশে ব্যক্তিগত ভাষণ কমি আহিলে ই সাধাৰণতে কি সূচায়? তো অপশ্যন কেইটা আছে, হেজ ষ্টপ থিংকিং ভাৰ্বেলি, মানে ভাৰ্বেলি থিংকিং কৰাটো বন্ধ কৰি দিয়ে। ঠিক আছে, মৌখিকভাৱে চিন্তা কৰা বন্ধ কৰিছে। হি হেজ ইণ্টাৰনেলাইজ স্পীচ, অভ্যন্তৰিকভাৱে সি চিন্তা কৰে। ইট বিকেম লেছ ছ'চিয়েল, ইজ লুজিং লেংগুৱেজ এবিলিটি। তো বাচ্চা যেতিয়া তাৰ ইনাৰ স্পীচ যেতিয়া ডেভেলপ হয়, ঠিক আছে, প্ৰাইভেট স্পীচৰ পাছত ইনাৰ স্পীচ মানে 7 বছৰৰ ওপৰত, তো তেতিয়া কি হ'ব, 7 বছৰ এণ্ড এভোভৰ ওপৰত যেতিয়া হ'ব ইনাৰ স্পীচ, ইয়াত হ'ব হেজ ইণ্টাৰনেলাইজ স্পীচ, মানে তাৰ ভাষাটো কি হ'ব, অভ্যন্তৰীকৰণ হৈছে। সি মনৰ তাৰ কথাকেইটা মানে তাৰ যিটো চিন্তন আছে, যিটো থিংকিং আছে, সি মনৰ ভিতৰতে এইটো থিংক কৰিব আৰু এইটোৰ এনচাৰ ওলাব ট্ৰাই কৰিব। ঠিক আছে, এই অপশ্যন বি হ'ব। কুৱেশ্যন নম্বৰ 10, হুইচ টিচিং মেথড বেষ্ট ৰিফ্লেক্ট ভাইগটস্কিজ এপ্ৰ'চ, ভাইগটস্কিৰ মতে কোনটো বেষ্ট টিচিং মেথড হয়? তো অপশ্যন আছে চাইলেণ্ট ইণ্ডিপেণ্ডেণ্ট ৱৰ্কশ্বীট অনলি, মেমৰাইজিং উইদাউট ডিছকাশ্যন, চাইলেণ্টলি থাকিলে হ'ব নেকি? ভাইগটস্কিয়েতো চাইলেণ্টলি কাটিছে, মেমৰাইজেশ্যনকো কাটি দিছে, গাইডেড পিয়াৰ ডিছকাশ্যন আৰু ৰিপিটেশ্যন ড্ৰিল অনলি। তো ভাইগটস্কিৰ মতে যিটো আছে এইটো গাইডেড পিয়াৰ ডিছকাশ্যন, মানে MKO মই আগতে কৈছোঁ, মানে মোৰ নলেজেবল পাৰ্চন ZPDৰ সহায়ত, থ্ৰু দ্য ZPD, তো গাইডেড পিয়াৰ ডিছকাশ্যন। Question number 11, a teacher first help students solve a problem step by step and later allow them to try independently. This approach is close to, শিক্ষক এজনে প্ৰথমত কি কৰে, ফাৰ্ষ্ট তাক হেল্প কৰে আৰু লাষ্টত কি কৰে, লাহে লাহে তাক ইণ্ডিপেণ্ডেণ্ট কৰি দিয়ে, তাক এৰি দিয়ে, নিজে নিজে কৰিবৰ কাৰণে এৰি দিয়ে। এইটো কি এপ্ৰ'চৰ লগত মানে তুলনা কৰা হৈছে, ক্ল'জলি ৰিলেটেড। তো অপশ্যন কেইটা আছে, পিয়াজেটছ আইডিয়া অফ ষ্টেজেছ, পিয়াজেটৰ স্তৰ তত্ত্বৰ লগত, না ভাইগটস্কিজ আইডিয়াজ অফ গাইডেড ছাপৰ্ট, ট্ৰাইল এণ্ড ইৰ'ৰ লাৰ্ণিং, পিয়'ৰ মেমৰাইজেশ্যন। তাৰপৰা ইজি হয়, আপোনালোকে জানে ভাইগটস্কিজ আইডিয়া অফ গাইডেড ছাপৰ্ট থ্ৰু দ্য ZPD। Question number 12, which statement clearly shows the difference between Piaget and Vygotsky? Most important question, এইটোই এক্সামত মোষ্ট এক্সাম অৰিয়েণ্টেড কুৱেশ্যন হয়। ঠিক আছে, পিয়াজেট আৰু ভাইগটস্কিৰ মাজত পাৰ্থক্যৰ কোনটো বক্তব্য স্পষ্ট কৰি দেখুৱায়? অপশ্যন এ আছে both believes learning depends on কালচাৰ। ঠিক আছে, দুয়োজনে বিলিভ কৰে যে লাৰ্ণিংটো কালচাৰৰ ওপৰত ডিপেণ্ড কৰে, এইটোতো নহ'ব, কালচাৰ মানে ছ'চাইটি। তাৰপিছতে পিয়াজেট ফ'কাছ অন ষ্টেজ অফ ডেভেলপমেণ্ট, ৱাই ভাইগটস্কি ইমফেচাইজ অন ছ'চিয়েল ইণ্টাৰেকশ্যন। পিয়াজেট বিকাশৰ স্তৰত গুৰুত্ব দিছিল, ভাইগটস্কিয়ে সামাজিক অন্তঃক্ৰিয়াৰ লগত গুৰুত্ব দিছিল। আপোনালোকে জানে পিয়াজেটে কৈছিলে যে প্ৰথমত তাৰ কি হ'ব, ডেভেলপমেণ্ট হ'ব। ঠিক আছে, ডেভেলপমেণ্টৰ যে বিভিন্ন ধৰণৰ স্তৰ আছে, কগনিটিভ, ছ'চিয়েল, তাৰপিছত তাৰ ফিজিকেল, এই ধৰণৰ তাৰ ডেভেলপমেণ্ট হ'ব, বৌদ্ধিক বিকাশ হ'ব, তাৰপিছত তাৰ লেংগুৱেজ ডেভেলপমেণ্ট হ'ব, বাকী ডেভেলপমেণ্ট হ'ব। কিন্তু ভাইগটস্কিয়ে কৈছিল নহয়, আগত তাৰ ছ'চিয়েলি সি ডেভেলপ হ'ব লাগিব, তেতিয়াই তাৰ বাকী বস্তুবোৰ ডেভেলপ হ'ব। তো এইটোৱে হয় কাৰেক্ট অপশ্যন। বথ ৰিজেক্ট দ্য ৰোল অফ লেংগুৱেজ, এইটোও নহ'ব। ভাইগটস্কি ইগন'ৰ ছ'চিয়েল ইনফ্লুৱেঞ্চ, এইটোও নহ'ব। তো কাৰেক্ট অপশ্যন এইটো হ'ব কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 13, when a child talks loud while working, Piaget considered it egocentric. Vygotsky, however, believe it helps the child to, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এই কুৱেশ্যনটো আহিব পাৰে, আপোনালোকে এইবোৰ কুৱেশ্যন এক্সাম অৰিয়েণ্টেড কুৱেশ্যন হয়। যেতিয়া হয় না চাইল্ড টক্স লাউডলি, যেতিয়া বাচ্চা এটা নিজে কথা পাতি নিজৰ লগত চেল্ফ গাইডেড কৰে, চেল্ফ গাইডেড যেতিয়া কৰে, এইটো কেতিয়া হ'ব, প্ৰাইভেট স্পীচৰ টাইমত।
আৰু এইটো কি হ'ব 3 বছৰৰ পৰা 7 বছৰৰ ভিতৰত কৈছে পিয়াজেট কনচিডাৰ্ড ইট ইগ'চেন্ট্ৰিক বুলি পিয়াজেটে কৈছে প্ৰি অপাৰেশ্যনেল ষ্টেজ বুলি এই সময়টোক পিয়াজেটে কৈছিল আৰু ভাইগটস্কি এইটো কি বুলি কৈছে তো অপশ্যন দিছে সিক এটেনশ্যন ডেভেলপ সেলফ কন্ট্রোল এন্ড থিঙ্কিং কপি আদার না এভয়েড সোশ্যাল ইন্টারাকশন তো এটুও নহ'ব ভাইগটস্কিয়ে কৈছিল যে নাম্বাৰ বি ডেভেলপ সেলফ কন্ট্রোল এন্ড থিঙ্কিং নিজে চিন্তা কৰি বোলে শিকে আৰু নিজে নিজক গাইড কৰে আৰু এইটো এটা কি হয় কগনেটিভ ডেভেলপমেণ্টৰ মানে বৌদ্ধিক বিকাশৰ এটা পাৰ্ট হয় ঠিক আছে তো এইটো বহুত ইম্পৰ্টেণ্ট হয় চ' এইকেইটা আছিলে 13টা কুৱেশ্যন আমি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ ভাইগটস্কি ছ'চিঅ' কালচাৰেল থিয়ৰীৰ পৰা লৈ আহিছোঁ আৰু নেক্সট ক্লাছত আমি আৰু বস্তু আমি আলোচনা কৰিম আৰু আমি MCQ আলোচনা কৰিম ভিডিঅ'টো চোৱাৰ লগে লগে কাইণ্ডলি এটা লাইক হিট কৰিব আৰু আপোনালোকৰ যদি কিবা সুধিব লগা থকা আছে কমেণ্ট বক্সত কাইণ্ডলি সুধি যাব